এই ভিডিওটো আসলে বেটিৰ বিশেষ দিনটোৰ মানে বাৰ্থডে গৈ ক'বাত পালেগে কিন্তু মই ভিডিও দিবলৈ আজিহে সময় পাইছো নমস্কাৰ মোৰ অনিতি ভিডিওলৈ সকলোকে জনাইছো স্বাগত শৰ্ট ভিডিওবোৰ পটককে এডিট কৰি মেলি দিয়া হয় কিন্তু দীঘলীয়া ভিডিওবোৰ এডিট কৰা এলাহতে তেনেকৈ থাকি গৈছে বহুতখিনি ভিডিও তেনেকৈ থাকি গৈছে কিন্তু কিছুমান ভিডিও আকৌ সময় দিলেহে ভাল লাগে নহয় নে এই ভিডিওটো দিও নিদুইকেহে দিছো যিহেতু বেটিৰ বিশেষ দিন আছিল হেনাখন হেহে মই অকনমান হলেও সময় উলাই মেলি দিছো আৰু এই কেকটো লৈছিলো আমাৰ মাজুবাৰ লগৰ এজনীৰ পৰা বাগৰকে আগতে মই কেক লৈছো বহুত বেছি ভাল হয় কোৱান্টিটি লগতে প্ৰাইসটো বহুত বেছি ধুনিয়া আৰু আপোনালোকে যদি লব বিচাৰে থানাৰ একদম অপজিট সাইডে আছে কেক ওয়াৰ্ল্ড বুলি আছে আপোনালোকে লব পাৰে কেকটো মই যেনেকুৱা ধৰণৰ বিচাৰিছিলো ঠিক তেনেকুৱাই বনাই দিছে বহুত বেছি ধুনিয়া এবাৰ পিছে মম জ্বলাই কেক কটা নহল কিয়নো কিছুমান ডাঙৰ মানুহক কোৱা শুনি আহিছো যে মম জ্বলাই আকৌ মমটো নুমাই কেক কটাটো শুভ নহয় বুলি সেই গতিকে মই ধূপ আৰু চাকিহে ধুনিয়াকৈ জ্বলাই ললো আৰু কিছুমান কাম নাপায় বুলি কোৱাৰ পাছত জানি বুজি কৰিবলৈ বেয়াও লাগে দিয়কচোন এবাৰ বেটিৰ জন্মদিনত আপোনালোকে মা দেউতা খুৰা খুৰী কাকুৱে নেদেখিব ডাঙৰ মানুহ কিয়নো এবাৰ বাৰ্থডে পাতিম বুলি একেবাৰে ভবা নাছিলো আমাৰ লগত কি হৈ গল এই বছৰটো আপোনালোকে জানে আৰু কি হৈ আছে তথাপিতো বেটিৰ বিশেষ দিনটোত যদি কেক এটা আনি কাটি নিদিয়া হলে আমাৰো মনত বেয়া লাগি থাকিলহেঁতেন নহয় নে এবাৰ মনচন একেবাৰে ভাল লাগি থকা নাছিলে হেহে মা খুৰী কাকুৱে মতা নহল আমাৰ ঘৰৰ মা আৰু দেউতাকো আপোনালোকে নেদেখিব এই বাৰ্থডে ব্লগত কিয়নো আমাৰ ঘৰৰ ওচৰতে হেনাখন দটগাং আছিলে তালে গুচি গৈছিলে হেহে বেটিৰ বিশেষ দিনটোত মা আৰু দেউতাও থাকিব নোৱাৰিলে এবাৰ পিছে বেটিৰ বিশেষ দিনটোত বৰ বেছিকে বিশেষ কৰি তুলিব নোৱাৰিলো তথাপিতো ঘৰৰ ওচৰৰ সৰু ল'ৰা-ছোৱালী কেইটামানক মাতি ভাত এসাঁজ খুৱাব পাই মনত একেবাৰে শান্তি পালো কিছুমান সৰু মুহূৰ্তবোৰ ভিডিও কৰিবলৈ থাকি গল আৰু হেনাখন বেটিক সকলোৱে বহুত বেছি মৰম আৰু আশীৰ্বাদ কৰিছিলে হয়তো কিছুমানক মই ৰিপ্লাই দিব পৰা নাছিলো আকৌ এবাৰ সকলোকে বহুত বেছি ধন্যবাদ জনাইছো